হেল্ল' এভৰিৱান। আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনাও কৰি আছে। এতিয়া যিহেতু মই ইংলিছৰ টিচাৰ আৰু ইংলিছৰ ক্ষেত্ৰত মই বহুতো মানুহক লগ পাওঁ যিয়ে ইংৰাজী ভাষাটো ক'বলৈ বা লিখিবলৈ অকণমান লাজ কৰে। বিভিন্ন কাৰণত হ'ব পাৰে আৰু তাৰে ভিতৰত মেক্সিমামে ইংলিছ ক'বলৈ বহুত ষ্ট্ৰাগল কৰিবলগীয়া হয়। এতিয়া স্পকেন ইংলিছ বস্তুটো ইমানেই টান নেকি? আচলতে স্পকেন ইংলিছ ইমান বেছি টান নহয়, যিমান বেছি টান আমি বনাই লৈছোঁ। অসমীয়া বেছি টান, কিন্তু আমি অসমীয়া কৈ আহিছো আৰু সৰুৰ পৰা কৈছো কাৰণে আজি আমাৰ কাৰণে অসমীয়া ভাষাটো ক'বলৈ সহজ। কিন্তু যদি আমি ভাষা হিচাপে আৰম্ভণিৰ পৰা শিকিবলৈ লাগে তেতিয়াহ'লে বহুত ক্ষেত্ৰত আপোনালোকে গম পালেহেঁতেন যে অসমীয়াতকৈ ইংৰাজী শিকিবলৈ বেছি সহজ। কিয় কৈছো মই কথাষাৰ, আপোনালোকে আমাৰ এই চিৰিজটোত আহিবলগীয়া গোটেই ক্লাছকেইটা চালে নিজে নিজে কথাখিনি গম পাব। ইংলিছটো ক'বলৈ বেছি ইজি, কাৰণ ইংলিছৰ পৰিসৰটো অসমীয়াতকৈ হয়তো কিছু ক্ষেত্ৰত অলপ সহজে আয়ত্ত কৰিব পৰা ধৰণৰ হয়। ইংৰাজীত বহুতো শব্দ আছে যিবোৰ আমি শিকি শিকি শেষ কৰিব নোৱাৰো। অসমীয়াতকৈ হয়তো ইংৰাজীত ভকেবুলাৰী বেছি ষ্ট্ৰং, ভকেবুলাৰী বেছি ডাঙৰ, কিন্তু ক'বলৈ ইমানো বেছি টান নহয় ইংৰাজী। কিয়? আপোনালোকে এই ক্লাছ কেইটা শেষলৈকে চালে বুজি পাব। গতিকে ক্লাছটো আৰম্ভ কৰিব ওলাইছো। আমাৰ আজিৰ সেশনটো হ'ল এটা ইন্ট্ৰডাক্টৰী সেশন, যিটো স্পকেন ইংলিছৰ বিষয়ে বা স্পকেন ইংলিছ আমি কেনেকেনো ইম্প্ৰুভ কৰিম, আমাৰ নিজৰ ভিতৰত থকা সেই লাজ বা ভয়, সেই শংকাটো আমি কেনেকে ভাঙিম, সেই বিষয়ে। গতিকে আমাৰ এই গোটেই কেইটা সেশন, ইয়াৰে পিছত যিমান কেইটা আহিব আপোনালোকে চাব বুলি মই আশা ৰাখিছো। দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। আপোনালোক আটাইকে স্বাগতম জনাইছো এই কুঁহিপাঠৰ আন এটা ভিডিঅ'লে। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আমি স্পকেন ইংলিছৰ এটা ইন্ট্ৰডাক্টৰী সেশন আজি লৈ আহিছো আপোনালোকৰ আটাইৰে বাবে। লাজ নকৰাকৈ ইংৰাজী কওঁ। আমাৰ ইংৰাজী ক'বলৈ যে লাজ লাগে তাৰে আঁৰত বহুতো কাৰণ আছে, আমি সেই বিষয়ে জানিম। আমি ইংৰাজী কিয়নো ক'ব নোৱাৰো বা কিয় আমি ক'বলৈ গ'লে কৰবাত নহয় কৰবাত অকনমান কোনোবাখিনিত ৰখি যাবলগীয়া হয়, কিয় আমাৰ ফ্লুৱেঞ্চিটো কম, আমি সেই বিষয়ে গোটেইখিনি কথা পাতিম। ৰাইট? ভকেবুলাৰীৰ বিষয়ে, আমাৰ ৱৰ্ড আমি কেনেকে ব্যৱহাৰ কৰিম, আমাৰ ফ্লুৱেঞ্চিৰ বিষয়ে, বা লাজ বা ভয়টো আমি কেনেকে ভাঙিম বা কেনেকে বেছি প্ৰেক্টিচ কৰিম, এই গোটেইখিনি কথা আজিৰ সেশনটোত আমি ডিছকাছ কৰিম। গতিকে আই হোপ সেশনটো আপোনালোকে শেষলৈকে চাব। প্ৰথম আমি কথা পাতিম প্ৰব্লেমছবোৰৰ ওপৰত, তাৰপিছত আমি কেনেকে সলিউশন উলিয়াম সেই বিষয়ে কথা পাতিম। প্ৰথম যিটো প্ৰব্লেম সেইটো হৈছে ফিয়াৰ অফ মেকিং মিষ্টেকস। আমাৰ আটাইৰে এইটো ভুল থাকে, আমি যিকোনো ক্ষেত্ৰতে আমাৰ কনফিডেন্সৰ অভাৱৰ কাৰণে হয় যে আমি এটা ভয় কৰো। কনফিডেন্সৰ অভাৱত আমাৰ মনত সেই ভয়টো সোমাই যায় যে যদি মই ভুল কৰো কি হব, কি হব। অসমীয়া কওঁতে আমি ভুল নকৰো জানো? আমি দৈনন্দিন জীৱনত কিমানজন এনেকুৱা মানুহ দেখিছো যিয়ে একদম শুদ্ধভাৱে অসমীয়া ভাষাটো ক'ব বা লিখিব জানে? বেছিভাগেই নাজানে। আমি অসমীয়া যদিও কওঁ, কিন্তু আমাৰ অসমীয়াটো কি বেলেগ বেলেগ ভাষাৰ শব্দৰ লগত মিশ্ৰণ হৈ যায়, খিচিৰি হৈ যায়। আমি শুদ্ধভাৱে অসমীয়া ভাষাটো কওঁতে বহুত ক্ষেত্ৰত এতিয়াও কিন্তু পিছ পৰি আছো, বহুত ক্ষেত্ৰত এতিয়াও নজনা হৈ আছো। গতিকে ইংৰাজী ভাষাটোত দুই এটা শব্দ আমাৰ যদি প্ৰথমতে কওঁতে ভুল হয়, ইমান ডাঙৰ কথা নহয়। গতিকে ফাৰ্ষ্ট পইণ্টটো হ'ল যে ফিয়াৰ অফ মেকিং মিষ্টেকস। আমি এই বস্তুটো এভইড কৰিব লাগিব যে আমি ভুল কৰো নেকি বুলি বেছিকে যদি ভাবো, তেতিয়াহ'লে আমাৰ কি হ'ব? দিছ ইজ দ্য লেক অফ কনফিডেন্স, আত্মবিশ্বাসৰ অভাৱ। আৰু আত্মবিশ্বাসৰ অভাৱত আমাৰ কি হ'ব? আমি যিখিনি বস্তু জানো সেইখিনিও ক'ব নোৱাৰা হৈ যাওঁ। কেতিয়াবা আপোনালোকে মন কৰিছেনে এইটো কথা? নিজৰ ভিতৰতে বহি পেলাই কেতিয়াবা ইংলিছ কওঁতে নিজৰ মনৰ ভিতৰত কেতিয়াবা কৈ চাবচোন, শব্দবিলাক নিজে নিজে ওলাই আহে, কোনটোৰ পিছত কোনটো ক'ব লাগে আমি ওলাই আহে। কিন্তু মানুহৰ আগত যেতিয়া ক'বলগীয়া হয়, কোনটো কম কোনটো নকম এনেকুৱা লাগে। কিয়? বিকজ অফ লেক অফ কনফিডেন্স। আমাৰ সেইখিনি আত্মবিশ্বাসৰ অভাৱ, আমাৰ সেই আত্মবিশ্বাসখিনি নাই যে মই যিটো কম শুদ্ধ কম। ৰাইট? কেমেৰা এটাৰ আগত কওঁতে, মানুহ দুজনৰ আগত কওঁতে যিটো ইংলিছ মই কম, মই শুদ্ধকে কম বুলি আমাৰ সেই কনফিডেন্সখিনি নাই। কিয় নাই? আমি নাজানো নেকি বাৰু? আমি জানো। এতিয়া IPL চলি আছে, মই IPLৰে এক্সাম্পল এটা দিলো। যেতিয়া আমি পোষ্ট মেচ প্ৰেজেন্টেশনখিনি চাওঁ, মেন অফ দ্য মেচ ল'বলৈ চাপোজ বিৰাট কোহলি আহিছে বা ভুৱনেশ্বৰ কুমাৰ, যিয়ে নহওক, MS ধোনী আহিছে বা ৰোহিত শৰ্মা আহিছে, আমি কি হয় তেওঁলোকে যিখিনি বস্তু ইংলিছত কয় আমি ধুনীয়াকে বুজি পাওঁ। কিয় পাওঁ? কাৰণ আমাৰ ৱৰ্ড ষ্টক অলৰেডি আছে। কিন্তু আমি নিজে ক'বলৈ হলে আমাৰ কোনোবাখিনিত ফুকুজা লাগি ধৰে, ডিঙিত কিবা এটা লাগি ধৰাৰ নিচিনা লাগে, বিকজ অফ দ্য লেক অফ কনফিডেন্স। ৰাইট? যেতিয়া কনফিডেন্স নাথাকে তেতিয়া মানুহ এজনে সহজতে কৰিব পৰা বস্তুটো মানুহৰ সন্মুখত কৰিব নোৱাৰে। মানুহ এজনে নৰ্মেলি যিটো গান গাব পাৰে ষ্টেজত উঠি বা কেমেৰাৰ আগত বা মানুহৰ আগত, সেই গানটো গাব কিয় নোৱাৰে? বিকজ অফ দ্য লেক অফ কনফিডেন্স। ৰাইট? গতিকে সেই বস্তুটো আমি কেনেকে ইম্প্ৰুভ কৰিম? অলপ কথা আছে। why it happens, এইটো কিয় হয়? কনফিডেন্সৰ অভাৱ বা ভুল হ'ব নেকি, এইটো কিয় হয়? the fear of being laughed at or corrected publicly. আমি ভাবো যে আমাক যদি কোনোবাই ৰাজহুৱাভাৱে হাঁহে বা পাব্লিকলি আমি কোৱাখিনিত যদি কোনোবাই ভুল ধৰি দিয়ে, কি হ'ব বুলি ভাবো? আমি লাজ পাম বুলি ভাবো। কিন্তু খুব বেছিতে কি হ'ব?
আৰম্ভণিতে কোনেও ভালকে ক'ব নোৱাৰে। আপোনালোকে এতিয়া মই অলপ আগতে কাৰ এক্সাম্পল দিলো, MS ধোনী, বিৰাট কোহলি, তেওঁলোকৰ যাৰ এক্সাম্পল দিছো মই, তেওঁলোক কোনো এনেকুৱা ষ্টুডেন্ট নাছিলে, পঢ়া দিনত এনেকুৱা ষ্টুডেন্ট নাছিলে যিয়ে সলসলীয়াকে ইংলিছ ক'ব পাৰে। তেওঁলোকে কেনেকে পাৰা হ'ল? প্ৰেক্টিচৰ থ্ৰুৰে পাৰা হ'ল, বা ৱৰ্ড ষ্টক বেছি হ'ল তেওঁলোকৰ, কোৱাৰ প্ৰেক্টিচটো বেছি হ'ল, তেনেকে তেওঁলোকে পাৰা হৈ গ'ল। আমি কিয় নোৱাৰিম? আমিও পাৰিম, ৰাইট? গতিকে ইংলিছ ভালকে কোৱাটোৰ কাৰণে গ্ৰামাৰ যে জানিবই লাগিব, আপুনি যে ইংলিছৰ চব স্পেলিং জানিবই লাগিব, তেনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাই। আমি অসমীয়া যেতিয়া লিখিব পৰা হৈছো, তাতকে আগতে আমি ক'ব জনা হৈছো, হয়নে নহয়? মোৰ ভোক লাগিছে, পিয়া লাগিছে, মা মোক আৰু অকণমান ভাত দিয়া, মোৰ টোপনি ধৰিছে, মই শুই যাওঁ বুলি মই যেতিয়া ক'ব পৰা হৈছো, সেইখিনি বস্তুতকে মই বহুত পিছতহে লিখিব জনা হৈছো, বা বহুত পিছতহে মই নত্ত বিধি, সত্ৰ বিধি এইবিলাকৰ কথা গম পাইছো, ৰাইট? কিন্তু সেইখিনি কথা গম নোপোৱাকে মই অসমীয়া ভাষাটো আগৰ পৰা ক'ব পাৰো। গতিকে এই ভুল ধাৰণাটো আজিয়ে মনৰ পৰা উলিয়াই দিয়ক, যে ইংৰাজী ব্যাকৰণ ভালকে জানিলেহে বা গ্ৰামাৰ ভালকে জানিলেহে স্পকেন ইংলিছ আমাৰ ইম্প্ৰুভ হ'ব। নহয়। বহুত ভাল গ্ৰামাৰ জনা মানুহেও স্পকেনত একো কৰিব নোৱাৰে। মই তেনেকুৱা উদাহৰণ দেখিছো, আৰু বহুত এনেকুৱা মানুহো লগ পাইছো যিয়ে ইংৰাজী সলসলীয়াকে ক'ব জানে, কিন্তু তেওঁ গ্ৰামাৰৰ আচলতে একো নাজানে, বেছিক নলেজখিনি নাই। গতিকে এইটো এটা ভুল কনচেপ্ট, যে গ্ৰামাৰ ভালকে জানিলেহে আমি ইংৰাজী ক'ব পাৰিম। গতিকে ইংৰাজী ভালকে ক'বলৈ, শুদ্ধকে ক'বলৈ গ্ৰামাৰ দৰকাৰী। কিন্তু গ্ৰামাৰ ইজ নট দি অনলি বেছড অন হোৱাট, অন হুইচ ইউ আৰ গোয়িং টু স্পীক প্ৰপাৰলি। ঠিক আছে? আপুনি যদি ভালকে ক'ব বিচাৰে, তেতিয়াহ'লে গ্ৰামাৰে সেই একমাত্ৰ এটা বেছ নহয় যিটোৰ ওপৰত বেছ কৰি আপুনি ক'ব, ৰাইট? গতিকে গ্ৰামাৰত কোনোবাখিনিত ঘাটি হৈ থাকিলেও আপোনাক কনফিডেন্সে লৈ যাব সেইখিনিলে যিখিনিত আপুনি শুদ্ধকে ইংৰাজীটো ক'ব পাৰে, ৰাইট? তেনেকুৱা ধৰণৰ কথা। স্পেচিয়েলি ইফ প্লিজ স্পীক বেটাৰ। এতিয়া আমাতকে যদি কোনোবাই ভাল ইংৰাজী কয়, তেওঁৰ আগত আমি ইংৰাজী ক'বলৈ অকণমান লাজ পাওঁ, ৰাইট? আমাৰ কিবা এটা ভুল হ'ব নেকি এনেকুৱা ভাবো। তেনেকুৱা ধৰণৰ কথাবিলাক যেতিয়া আমি মনৰ পৰা উলিয়াই দিম, ভুল হ'ব নেকি, বেয়া হ'ব নেকি, হাঁহিব নেকি, শুধৰাই দিব নেকি, যেতিয়া মনৰ পৰা উলিয়াই দিম, আমি যেতিয়া সদায় শিকিব বিচাৰি থাকিম, when we are always keen about learning, then we will be able to learn new words every day, right? We need to kick that fear out of our mind of making errors, of being corrected or being judged publicly. ঠিক আছে? আমি সেই ভয়টো যেতিয়া মনৰ পৰা উলিয়াই দিম, তেতিয়া আমি পাৰিম। ফাৰ্ষ্ট কথাটো হ'ল সেইটো, আমি সেই ভয়টো আঁতৰাব লাগিব, ৰাইট? ইয়াক কেনেকে আঁতৰাম এতিয়া? কেনেকে আঁতৰাম? কিবা কিবি ষ্টেপছ আছে আমাৰ, ৰাইট? নো জাজমেণ্ট জোন ইজ নেচেচাৰী। আমাৰ যিটো চাৰাউণ্ডিং আছে, তাতে এটা নো জাজমেণ্ট জোন এটা ক্ৰিয়েট কৰাটো নেচেচাৰী, যিটোৰ কাৰণে আমি এনেকুৱা কিছুমান মানুহৰ সৈতে থাকিব লাগিব যিখিনিয়ে আমাক জাজ নকৰে, ৰাইট? প্ৰথম কথা সেইটো। আৰু মই নিজে যদি তেনেকুৱা এটা চাৰ্কেল ক্ৰিয়েট কৰিব বিচাৰিছো, মোৰ ওচৰে পাজৰে যদি কোনোবাই ইংৰাজী ক'ব বিচাৰিছে ভালকে, মই যাতে তেওঁক জাজ নকৰো, ৰাইট? সেইটো নো জাজমেণ্ট জোন বুলি সেইকাৰণে কোৱা হৈছে, যে নিজৰ মাইণ্ডটোকো এটা নো জাজমেণ্ট জোনত আনি ল'ব লাগিব, যে মোক কোনেও জাজ নকৰে, মোৰ কোনেও ভুল নধৰে, সেই বুলি ধৰি ল'ব লাগিব, ঠিক আছে? তাৰপিছত কি? দ্য এফৰ্ট শুড বি প্ৰেইজড ফাৰ্ষ্ট, দেন জেন্টেল কাৰেকশ্যন শুড বি ডান। এতিয়া আন কোনোবাই যদি কি কৰে, এফৰ্ট দিছে ইংলিছটো ক'বৰ কাৰণে, সেই এফৰ্টটো প্ৰথমতে এপ্ৰিচিয়েট কৰাটো জৰুৰী। তাৰপিছত আমি সৰু সুৰা ভুল থাকিলে মাইনৰ কাৰেকশ্যনখিনি তাৰপিছত কৰি দিম, বোলে আপোনাৰ এইখিনিত অকণমান ভুল হৈছে, শুধৰাই ল'ব, বোলে তোমাৰ এইখিনিত অকণমান গণ্ডগোল আছে, শুধৰাই ল'বা, ৰাইট? তাৰপিছত হৈছে দ্য ইউজ অফ ফান গ্ৰুপ স্পিকিং গেমছ। গ্ৰুপ স্পিকিং গেমছ, তাৰমানে গ্ৰুপত আমি কিছুমান বস্তু ইংলিছত কোৱা গেম খেলিব পাৰো, ৰাইট? যিটো বস্তু ইয়াতে অনলাইন এটা ক্লাছত সম্ভৱ নহয়, অফলাইন ক্লাছ হোৱাহেঁতেন সম্ভৱ হ'লহেঁতেন। অফলাইন ক্লাছ হোৱাহেঁতেন সম্ভৱ হ'লহেঁতেন, যেনে টাং টুইষ্টাৰ বা তেনেকুৱা যিকোনো বস্তু হ'ব পাৰে। নিজৰ বিষয়ে 5টা বাক্য ইংৰাজীত কোৱা, নিজৰ ইন্ট্ৰডাকশ্যনটো দিয়া, নিজৰ গাঁওখনৰ বিষয়ে বা নিজৰ চিটিৰ বিষয়ে কোৱা, এইখিনি বস্তুৰে আমি আগবাঢ়িব পাৰো একদম ইনিচিয়েল ষ্টেজ, বা নিজৰ ইন্ট্ৰডাকশ্যনটো থিয় হৈ পেলাই দিয়া, হেল্ল' আই এম মাইছেল্ফ অমুক, আই এম অমুক ইয়াৰ্ছ অল্ড, আই এম ফ্ৰম অমুক, আই লিভ ইন আ ফেমিলি উইচ ইজ ডিপেণ্ডেণ্ট অন এগ্ৰিকালচাৰ, অৰ মাই ফাদাৰ অৰ মাই মাদাৰ ইজ আ গভৰ্ণমেণ্ট চাৰ্ভেণ্ট। তেনেকে আমি আৰম্ভ কৰিব পাৰো সেইখিনি কথাৰ পৰা, ৰাইট? পেয়াৰ্ড এক্টিভিটিজ, জোৰ হৈ খেলিব পাৰো। কিহৰ কাৰণে? ষ্টুডেণ্টছ ফিল চেফাৰ স্পিকিং এমং ফ্ৰেণ্ডছ। আমি বন্ধু মহলৰ আগত ক'বৰ কাৰণে অলপ চেফ ফিল কৰো। আমি যদি মোতকে বেছি জনা মানুহ এজন মোৰ সন্মুখত আহে, ইংলিছৰ প্ৰফেচৰ এজন যদি মোৰ সন্মুখত আহে, ক'বলৈ যাওঁতে মোৰো ভুল লাগিব, ৰাইট? কিন্তু কি, যদি মই বন্ধু মহলৰ আগত ক'বলগীয়া হয়, 2-4জন বন্ধুৰ আগত মই ইংলিছত কিবা ক'বলৈ মই ইমান বেছি চিন্তা কৰিবলগীয়া নহয়, ৰাইট? গতিকে ৰাইট গ্ৰুপটো এটা চিলেকশ্যন কৰাটো দৰকাৰী কথা। উই কেন অলছ' ষ্টাৰ্ট উইথ ৰেপিটেশ্যন বেছড স্পিকিং টু বিল্ড কনফিডেন্স গ্ৰেজুৱেলি। ৰেপিটেশ্যন বেছড মানে কি? একেটা বস্তু আমি যদি ৰিপিট কৰো, কেনেকুৱা ধৰণৰ বস্তু ৰিপিট কৰো? চাপোজ মই এটা বাক্য কৈছো, আপোনালোকে ৰিপিট কৰিলে, বা আপোনালোকে এটা কৈছে, মই ৰিপিট কৰিলো। তেনেকে ৰিপিটেশ্যনৰ হিচাপত গ'লে আমাৰ কি হৈ যায়? আমাৰ ইয়াতে ছপা হৈ গৈ থাকে। সৰু বাচ্ছা এটাই গ্ৰামাৰ পঢ়ি নাহে, সৰু বাচ্ছা এটাই লিখিব জানি নাহে, সি কেনেকে কয়? ৰেপিটেশ্যনৰ পৰা শিকে, বোলে যে মামা, দাদা, এনেকে কোৱা শুনি শুনি সি ক'ব জনা হয়, ৰাইট?
কিহৰ কাৰণে সেই ৰেপিটেশ্যনটো তাৰ তাত এটা ইমপ্ৰিণ্ট বহি যায় আমি সেম বস্তুটো কৰিব পাৰো সেম প্ৰচেছত আমি নিজক প্ৰিপেয়াৰ কৰিব পাৰো শিকি যাওঁতে ৰাইট চ' হিয়াৰ আৰ আ ফিউ ৱেজ টু অভাৰকাম দ্যাট ফিয়াৰ তাৰপিছত নেক্সট প্ৰব্লেমটো হ'ল লিমিটেড ভকেবুলাৰী আমি ক'বতো বহুত বিচাৰো কিন্তু আমাৰ শব্দ ভিতৰৰ পৰা ওলাই নাহে ৰাইট যিটো ইংলিছ আমাৰ মাথাত আছে সেইটো সেই গেম অফ থ্ৰেন্সত দেখুওৱা ড্ৰেগনৰ নিচিনা আৰু যিটো ইংলিছ আমি কওঁ সেইটো কি হয় এতিয়া অফলাইন হৈ গ'লে যিটো ডাইনছৰ ওলাব ক্ৰমত গুগল ক্ৰমত সেইটোৰ নিচিনা হৈ যায় কিয় because of lack of vocabulary we are not being able to express whatever we feel because of the word stock we don't have ঠিক আছে আমাৰ যিখিনি word stock থাকিব লাগিছিল যিমান শব্দ আমি জানিব লাগিছিল আমি সিমান নাজানো সেইটো কাৰণে কি হয় why it happens they don't have enough words to express what they want to say যিখিনি ক'ব বিচাৰিছো আমি সিমানখিনি ক'ব জনাকে সিমানখিনি ক'ব জোখাৰে আমাৰ তাত word stock নাই এইটোক বা কি বুলি কয় সেইটোক কি বুলি কয় ভোক লাগিলে I am hungry বুলিহে ক'ব জানো মোৰ ভোকটো বাঢ়িছে তেতিয়া মই ভোক শব্দটোক বা কি বুলি কয় ক'ব নাজানো ৰাইট ৰাইট সি মোক দিগদাৰ কৰি আছে মই সেইটো কথা ভালকে ক'ব জানো নাই কিয় দিগদাৰ বা ডিষ্টাৰবেন্স ডিষ্ট্ৰাকশ্যন হা এইবোৰৰ ইংলিছ ৱৰ্ড কেইটা মই হয়তো নাজানো ভকেবুলাৰীৰ অভাৱ ৰাইট ইয়াক কেনেকে আমি টেকেল কৰিম ট্ৰিক টু অভাৰকাম টিচ টপিক ৱাইজ ৱৰ্ড লিষ্ট আমি টপিক ৱাইজ কিছুমান ৱৰ্ড লিষ্ট বনাব পাৰো কিছুমান টপিক ৱাইজ ৱৰ্ড লিষ্ট বনাব পাৰো যেনে আমি খানাৰ বিষয়ে কথা পাতিম আজি খানাত কি থাকে পানী থাকে ভাত থাকে দালি থাকে ভাজি থাকে এই গোটেইবিলাক বস্তু কি কি বুলি কয় আমি যেনিবা জানিবলৈ চেষ্টা কৰিছো যিটো আমি ভাজো সেইটো কি বুলি কয় ফ্ৰাই কৰা বুলি কয় কাৰী এখন বনালে সেইটো কি বুলি কয় কুক কৰা বা কিবা এটা কয় এই শব্দবিলাক যেতিয়া আমি আহৰণ কৰিম এটা এটা ফালৰ পৰা এটা এটা বস্তুৰ বিষয়ে এদিন এদিন কথা পাতিম যেনিবা ফ্ৰুটছৰ বিষয়ে কথা পাতিলো গছৰ বিষয়ে কথা পাতিলো নেচাৰৰ বিষয়ে কথা পাতিলো আজি আমি কথা পাতোতে কি হ'ব নেচাৰৰ যিমান যি বস্তু আছে যে এনভাইৰনমেন্ট শব্দটোৰ কি মিনিং সাৰাউণ্ডিং শব্দটোৰ কি মিনিং ৰাইট গছ গছনিবিলাকক কি বুলি কয় গছৰ পাতক কি বুলি কয় শিপাক কি বুলি কয় মাটিখিনিক কি বুলি কয় গোটেইবিলাক বস্তু আমি আজি জানিলো কালিলৈ আকৌ বেলেগ অলপ জানিম ৰাইট এনেকে কি হ'ব আমি টপিক ৱাইজ কিছুমান ৱৰ্ড লিষ্ট বনাই ল'ব পাৰো যেনে কোনোবা দিনা ফুডৰ বিষয়ে কথা পাতিম কোনোবা দিনা ফেমিলিৰ বিষয়ে কোনোবা দিনা ক্লাছৰুমটোৰ ভিতৰত থকা বস্তুবিলাকৰ বিষয়ে ৰাইট তাৰপিছত কৰিব পাৰো কি উই শুড কণ্ডাক্ট আ ৱৰ্ড অফ দ্য ডে আৰু আজিৰ দিনটোত আমি যিমান ৱৰ্ড শিকিলো এখন সৰু বহীত যেনিবা নোট কৰিলো ৰাতি পঢ়িলো তাৰে ভিতৰত এটা এনেকুৱা ৱৰ্ড থাকিব যিটো মই আগতে কাহানিও শুনা নাছিলো উই নিড টু চিলেক্ট আ ৱৰ্ড অফ দ্য ডে every day if possible every day তাৰপিছত কি challenge and encourage using it in speech তাক আমি যিটো শব্দ আমি শিকিলো আমি কোৱাখিনিত তাক ব্যৱহাৰ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব ৰাইট তাক স্পিচত ব্যৱহাৰ কৰিব লাগিব সেন্টেন্স ফ্ৰেম কিছুমান আছে যেনে I want to my favorite is অমুক 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 my favorite color is অমুক my favorite sports is অমুক I want to be a doctor when I grow up I want to be a teacher তেনেকুৱা ধৰণৰ বস্তুবিলাক আছে এই ফ্ৰেম বিলাক যেনে I want to মই এইটো কৰিব বিচাৰো মই এইটো হ'ব বিচাৰো ৰাইট মোৰ প্ৰিয় বস্তুটো হ'ল অমুক মোৰ প্ৰিয় ৰং অমুক মোৰ প্ৰিয় ফল অমুক আমি কি কৰিব পাৰো এনেকুৱা ৱৰ্ড ফ্ৰেম বিলাক ব্যৱহাৰ কৰি কৰি কি কৰিব পাৰো বাক্য কিছুমান গাঁঠিব পাৰো প্ৰথমতে আমাৰ কেনেকুৱা লাগিব প্ৰথমতে এনেকুৱা যেন লাগিব বস্তুটো খুব মেকানিকেলি হৈ আছে নেকি আমি এটা এটা বস্তু শিকি শিকি কৰি আছো পিছত কি হ'ব নিজে নিজে ওলাব ব্ৰেইনৰ পৰা আমাৰ ব্ৰেইনটো তেনেকুৱা আমাৰ ব্ৰেইনটোৱে কি কৰে পাষ্ট এক্সপিৰিয়েন্সৰ পৰা গোটেইখিনি বস্তু কি কৰে ডিটাৰমাইন কৰে আমাক কোনোবাই হাতখন আনি এনেকে ওচৰত দিলে আমি কি কৰো কুটু কুটু লাগে নে নালাগে লাগে কিহৰ কাৰণে লাগে পাষ্ট এক্সপিৰিয়েন্স সেইটো যে কোনোবাই আহি ইয়াতে এনেকে দিলে আমাৰ কুটু কুটু লাগে চ' নেক্সট বাৰ কোনোবাই এনেকে দূৰৰ পৰা দেখালে আমাৰ অলৰেডি লাগি যায় কিয় সেই বস্তুটো আমাৰ ব্ৰেইনে অলৰেডি কৈ দিয়ে আমাক এতিয়া আমি যদি শব্দবিলাকো তেনেকে ষ্টক কৰি ৰাখো ন তেনেকে আমি ক'বলৈ অভ্যাস কৰো নেক্সট টাইম কি হ'ব আমি যিখিনি এতিয়া এফৰ্ট দি ক'ব লগা হৈছে শব্দ ভাবি ভাবি আতি আতি জোৰাই জোৰাই ক'ব লগা হৈছে নেক্সট টাইম আমাৰ ব্ৰেইনৰ পৰা অট'মেটিকেলি ওলাব ৰাইট গতিকে তেনেকুৱা ধৰণৰ কথা নেক্সট এটা প্ৰব্লেমৰ বিষয়ে কথা পাতিম নেক্সট প্ৰব্লেমটো কি ট্ৰেন্সলেটিং ফ্ৰম দেয়াৰ মাদাৰ টাং এতিয়া আমি বহুতে কি কৰো ইংৰাজীত কিবা এটা বস্তু ক'ব লাগিলে আমাৰ এটা ভুল ধাৰণা আছে ভুল ধাৰণাটো হ'ল আমি প্ৰথমতে মনৰ ভিতৰত ভাবি লওঁ যে এই বস্তুটো আমি অসমীয়াত কি বুলি ক'ম এতিয়া এই সেন্টেন্সটো আমি ট্ৰেন্সলেট কৰি আছো মনৰ ভিতৰত যেনে মই ডাঙৰ হৈ এজন ডক্তৰ হ'ব বিচাৰো I want to become a doctor when I grow up মই বাক্যটো জোৰাইছো ইমানখিনি কৰি থকাৰ দৰকাৰ নাই ট্ৰেন্সলেট কৰি নাথাকি চিধাই সেই শব্দটোৰে বা সেই গাঁথনিটোৰে আমি আৰম্ভ কৰিব পাৰো ৰাইট গতিকে এইটো এটা ইছ্যু হয় আমাৰ কিহৰ কাৰণে কিয় হয় এইটো উই ট্ৰাই টু থিংক ইন আৱাৰ দেৰ নহয় চৰি এইটো আৱাৰ হ'ব লাগে we try to think in our native language first then translate প্ৰথমতে নিজৰ ভাষাটোত ভাবি লওঁ তাৰ পিছতে ট্ৰান্সলেট কৰো যিটোৱে কি কৰিব পাৰে লিডিং টু ব্ৰকেন অৰ অকৱাৰ্ড ইংলিছ যিটোৱে নিজৰ ভাষাৰ পৰা মই ভাত খাওঁ আই ৰাইচ ইট হ'বনে নহ'ব গতিকে কি আই ৰাইচ ইটটোক আই ইট ৰাইচ কৰোতে আমাৰ অলপ সময় লাগি যায়
সময় লাগি যায়। গতিকে নিজৰ ভাষাটোৰ পৰা আকৌ ট্ৰেন্সলেট কৰাটোতকৈ আমি যদি চিধাই ইংলিছৰ গাঁথনিটো জানো, চিধাই সেইটো প্ৰয়োগ কৰাটো বেছি ভাল, ৰাইট? তেনেকুৱা ধৰণৰ কথা। গতিকে গোটেইকেইটা ভাষাতে বাক্যৰ গাঁথনিবিলাক বেলেগ বেলেগ হৈ যায়। গতিকে অকৱাৰ্ড বা ভঙা ভঙা ইংলিছ নহ'বৰ কাৰণে আমি কি কৰিব লাগিব? আমি নিজৰ গাঁথনিটো ঠিক কৰিব লাগিব বাক্যৰ, ৰাইট? তেনেকুৱা ধৰণৰ কথা। তাৰপিছত কি কোৱা হৈছে চাই লওঁ। নেক্সট আছে, তাক অভাৰকাম কৰিবৰ কাৰণে আমি কি কৰিম? এনকাৰেজ থিংকিং ইন ইংলিছ থ্ৰু চিম্পল ফ্ৰেজ। চিম্পল কিছুমান ইংলিছ ফ্ৰেজত আমি ইংলিছতে ভাবা আৰম্ভ কৰি দিম। ইংলিছত কেনেকে ভাবিম? আমি ভাবোতে কি কৰো? ভাবোতে আমি অসমীয়াত ভাবো, এই নাই 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 মই এইটো কলে বেয়া হব নেকি? ন, তেতিয়া আমি সেই বস্তুটো ইংলিছত ভাবিম। ইংলিছত কেনেকে ভাবিম? যে আমাৰ মাদাৰ টাং এইটোৱে নেকি বুলি ট্ৰিট কৰি লৈ তাক অলপ শ্বৰ্ট টাৰ্মৰ কাৰণে হলেও আমি কিছু সময় তেনেকে ভাবিব পাৰো, ৰাইট? আই এম হাংগ্ৰি, ইটছ ৰেইনিং, এনেকুৱা ধৰণৰ বস্তুবিলাক মনৰ ভিতৰত যদি ইংলিছতে ভবা যায়, তেতিয়া আমি কাৰোবাক কওঁতেও ইংলিছত কোৱা যাব। আমাৰ সেইটো এটা ইনষ্টিংক্ট, ৰাইট? তাৰপিছত কি? পিকচাৰ বেছড স্পিকিং প্ৰম্পটছ। কিছুমান বস্তু পিকচাৰৰ ওপৰত আমি বেছ কৰিব পাৰো, যে টক এবাউট হোৱাট উই সি। কিবা এটা বস্তু যেনিবা দেখিলো, চাপোজ আমি লাইট এটা দেখিলো, ৰঙা ৰঙৰ লাইট এটা দেখিছো, ৰঙাটো জ্বলি আছে, কিমান দূৰত? আমাৰ পৰা বেছি দূৰত নহয়। সেইটোৱে কি বুজায়? What does it indicate? How far it is? হা, গতিকে এই বিষয়ত আমি তেনেকে যিকোনো এটা টপিকৰ ওপৰত, যিকোনো এটা দেখা বস্তুৰ ওপৰত কি কৰিব পাৰো? কথা পাতিব পাৰো। Talk about what we see, not what we would say in our mother tongue. মাদাৰ টাঙত আমি কি ক'লোহেঁতেন? সেই বিষয়ে নকৈ যিটো বিষয়ে আমি দেখিছো সেইটোৰ বিষয়ে ইংলিছতে আমি ক'ব ট্ৰাই কৰিব পাৰো। ষ্টাৰ্ট গাইডেড স্পিকিং এক্সাৰচাইজেছ ইউজিং সেন্টেন্সেছ ষ্টাৰ্টাৰ্ছ। সেন্টেন্স ষ্টাৰ্টাৰ্ছ কিছুমান আছে। আই লাইক টু, শি ইজ অমুক, হি ইজ অমুক, হা, হি ইজ ওৱান অফ দ্য বেষ্ট বয়জ আই হেভ এভাৰ কাম এক্ৰছ। এনেকুৱা ধৰণৰ বস্তুবোৰ কি? কিছুমান গাইডলাইনছ আছে, কিছুমান গাইডেড স্পিকিং এক্সাৰচাইজেছ আছে, যিবোৰেৰে আমি বাক্য কিছুমান আৰম্ভ কৰিব পাৰো। তেনেকে আমি বাক্য আৰম্ভ কৰা অলপ প্ৰেক্টিচ কৰিব লাগিব, ৰাইট? তাৰপিছত কি আছে? প্ৰেক্টিচ শ্বেডোয়িং টেকনিক। শ্বেডোয়িং টেকনিক কেনেকুৱা আছে? প্লে আ শ্বৰ্ট ইংলিছ চেন্টেন্স। এটা শ্বেডো মানে কি? ক্ৰিকেটত আমি কি কৰো? ক্ৰিকেটত কোনোবা এজন বেটছমেনে শ্বট এটা খেলিছে, ৰাইট? আমিও পিছফালে কি কৰো? টিভি চাই চাই আমিও সেইটো প্ৰেক্টিচ কৰি থাকো, যে মই কেনেকে ৰোহিত শৰ্মাৰ নিচিনাকে পুল শ্বট খেলিব পাৰো, ধোনীৰ নিচিনা হেলিকপ্টাৰ কেনেকে খেলিব পাৰো, বা কোহলিৰ নিচিনা কভাৰ ড্ৰাইভ কেনেকে খেলিব পাৰো। প্ৰেক্টিচ কৰো নে নকৰো? দেট ইজ শ্বেডো প্ৰেক্টিচ। তেওঁলোকৰ যিটো মুভ, তেওঁলোকে যিটো বস্তু ফ্লুৱেণ্টলি কৰি আছে বিকজ অফ দেয়াৰ প্ৰেক্টিচ, আমি চাই চাই কি হৈ যায়? আমাৰো এটা ইনষ্টিংটিভ তেনেকুৱা আহে, যে ৰাস্তাৰে গৈ থাকিলে আমি এনেকে দিওঁ, ৰাইট? কিয় দিওঁ? কিয় দিওঁ? সেইটো এটা শ্বেডো প্ৰেক্টিচ। চ' শ্বেডোয়িংটো কি হ'ব পাৰে? মানুহে এটা ভাষা কোৱা ক্ষেত্ৰতো হ'ব পাৰে, ৰাইট? প্লে শ্বৰ্ট ইংলিছ চেন্টেন্স। এটা যিকোনো শ্বৰ্ট ইংলিছ চেন্টেন্স এটা আপুনি ক'ৰবাৰ পৰা শিকিলে, শিকি উঠি পেলাই and have them repeat immediately. সেই বস্তু শুনা লগালগ ক'বলৈ আৰম্ভ কৰক, ৰাইট? শুনা লগালগ ক'বলৈ আৰম্ভ কৰক। তাৰপিছত আপুনি ভাবক যে বাক্যটোৰ অৰ্থটো কি? আচ্ছা, এইটো যদি এনেকে ক'ব পাৰি, এইটোৰ নিচিনা আৰু এটা বস্তু, চিমিলাৰ বস্তু মই এনেকুৱাকে ক'ব পাৰিম। মনৰ ভিতৰতে কওক। নেক্সট কেতিয়াবা সেইটো বস্তু প্ৰয়োগ কৰক, ৰাইট? কপিং দি টোন এণ্ড পেজ। কিমান স্পীডত কৈছে আৰু কোনটো টোনত কৈছে, টোনটোও কপি কৰক। তেতিয়া কি হ'ব? আপুনি বুজি পাব যে ইংলিছটো কওঁতে একচুৱেলি টোনটো এনেকুৱা হ'ব লাগে, কোনটো বস্তু কওঁতে কেনেকুৱা হ'ব লাগে, ৰিকুৱেষ্ট কৰোঁতে টোনটো এনেকুৱা হ'ব লাগে, অৰ্ডাৰ কৰোঁতে টোনটো এনেকুৱা হ'ব লাগে, ৰাইট? গতিকে সেই ডিফাৰেঞ্চিয়েচনটো আমি কৰিব পাৰিম। লগতে আমাৰ নিজৰ ভিতৰত এই বস্তুটো কি হ'ব? ষ্টক হৈ যাব যে এইটো বস্তু এনেকুৱা, ৰাইট? নেক্সট এটা প্ৰব্লেম হ'ল কি? উইক প্ৰনাউন্সিয়েচন। এতিয়া এই শব্দটো, এইটোকে কি বুলি কয়? প্ৰনাউন্সিয়েচন বুলি কয়। আমাৰ বহুতে কি বুলি কয়? এইটো প্ৰনাউন্সিয়েচন, প্ৰনাউন্সিয়েচন বুলি কয়, ৰাইট? এই ৰিচিপ্টখন দেচোন, ৰিচিপ্ট নহয়, ৰিচিপ্ট, ৰাইট? আৰু কি কি আছে? তেনেকুৱা আৰু বহুত আছে, বহুত ৱৰ্ড আছে তেনেকুৱা, আমি যিবোৰ প্ৰনাউন্স কৰোঁতে বেয়াকে কৰো। গতিকে এইটো এনাদাৰ ৰিজন যিটোৱে আমাক কি কৰিব পাৰে? ইংলিছটো কোৱাৰ পৰা কিছু হলেও ৰখাই ৰাখে। বা আমাৰ প্ৰনাউন্সিয়েচন বেয়া বুলি যেতিয়া আমি জানো, আমাৰ ক'বলৈ কি হৈ যায়? লাজ, ভয়, শংকা এইবিলাক আহি যায়। এইটো কিয় হয়? They are unfamiliar with English sounds or try to pronounce English using native language rules. যে অসমীয়া আমি যেনেকে উচ্চাৰণ কৰো, বা আমাৰ নিজৰ নিজৰ ভাষা আমি যেনেকে উচ্চাৰণ কৰো, সেই বস্তুটো আমি কি কৰো? ইংলিছ প্ৰনাউন্স কৰোঁতে আমি সেইটো কৰি দিওঁ, প্লিজ হেভ এ কাপ অফ টি ছাৰ। আমি যদি তেনেকে কওঁ, উড ইউ লাইক টু হেভ এ কাপ অফ টি ছাৰ, হ'বনে? হ'বনে? বাহিৰত হলে কি ক'ব? উড ইউ লাইক টু হেভ এ কাপ অফ টি, ৰাইট? শব্দটো কি? ভালকে আমি বুজিয়ে নাপাওঁ। আকৌ কিছুমান আছে আমাৰ ইণ্ডিয়াৰ বাহিৰৰ ষ্টেটবোৰত কি ক'ব? ইণ্ডিয়াৰ বাহিৰৰ ষ্টেটবোৰত অকণমান একচেণ্টটো তাতকে বেলেগ, যে উড ইউ লাইক টু হেভ এ কাপ অফ টি, ৰাইট? আমি কি কওঁ? উড ইউ লাইক টু হেভ এ কাপ অফ টি। অসমীয়া যেনেকে কৈছো আমি তেনেকে কৈ আছো। গতিকে নেটিভ যিটো প্ৰনাউন্সিয়েচন, আমি সেইটো বস্তু এভইড কৰিব লাগিব, ৰাইট? যে ইংলিছ যিখিনি মানুহে কয়, তেওঁলোকৰ জিভা বা তেওঁলোকে জিভা কেনেকে ঘূৰে তেওঁলোকৰ বেলেগ,
আমি হিন্দী ক'লেও আমাৰ তেনেকুৱা হৈ যায়, অসমীয়াৰ নিচিনা হৈ যায়। বাহিৰৰ মানুহ এজনে হিন্দী ক'লে কি হয়, পুৰা বেলেগ। গমেই পায়, তেখেতৰ যিটো ফ্লুৱেঞ্চি, তেখেতৰ যিটো স্পীডত ক'ব, আৰু যিমান ডাঠকে উচ্চাৰণ কৰে, আমাৰ উচ্চাৰণটো পাতলা, আমাৰ জিভাবোৰ পাতলা, ৰাইট? আমি তেনেকে উচ্চাৰণ কৰিব নোৱাৰো। নোৱাৰো নে পাৰো? পাৰো একচুৱেলি, জন্মতে কাৰো বেলেগ নাথাকে, কিন্তু এইটো অভ্যাসৰ কাৰণে। চ' আমি আমাৰ নেটিভ লেংগুৱেজৰ নিচিনাকে প্ৰনাউন্স কৰাটো বাদ দিব লাগিব, যদি ভাল প্ৰনাউন্সিয়েশ্যন আমি বিল্ড আপ কৰিব বিচাৰো ইংলিছৰ ক্ষেত্ৰত, ৰাইট? দেট ইজ আনাদাৰ পইণ্ট। তাৰে পিছত আৰু আছে প্ৰব্লেম কিছুমান, বাট ইয়াক আমি কেনেকে চল্ভ কৰিম? ইয়াক চল্ভ কৰিব লাগিলে ইউজ শ্ল' পেস্ট ইংলিছ অডিঅ' অৰ কাৰ্টুনছ উইথ ছাবটাইটেলছ। আমি কি কৰিব লাগিব? শ্ল' পেস্ট অডিঅ' শুনিব লাগিব। তাৰ মানে যিটো বেছি স্পীডত প্লে হৈ থকা নাই, যিটো লাহে লাহে প্লে হৈছে, আমি সেইটো বস্তু শুনিব লাগিব। লগতে কাৰ্টুনছ কিছুমান চাব লাগিব য'ত ছাবটাইটেলছ আছে। কাৰ্টুনছ বুলিয়ে নহয়, আজিকালি আপোনালোকে যদি ৱেব চিৰিজো চাই, তাতেও কি আছে? ছাবটাইটেলছ আছে, ৰাইট? বহুত কিছুমান ভাল ভাল চিৰিজ আছে, যেনে গেম অফ থ্ৰনছ হ'ব পাৰে, মানি হাইষ্ট হ'ব পাৰে। চালে ছাবটাইটেল অন কৰি পেলাই চাব, তেতিয়া কি হ'ব? তেতিয়া আমি গম পাম যে এই ৱৰ্ডটো এনেকে প্ৰনাউন্স কৰিছে, অ' আচ্ছা, এইটো বস্তু এনেকে প্ৰনাউন্স কৰে। আমি গম পাই পাই গৈ থাকিম, ৰাইট? চ' প্ৰনাউন্সিয়েশ্যন ইন কি ফনিক্স বেছড পেটাৰ্ন শুড বি ইউজ। কিছুমান এনেকুৱা আছে যে, ফৰ এক্সাম্পল, TH, SH, CH এইবিলাক ৱৰ্ড ইউজ কৰোঁতে এইবিলাক কেনেকে ইউজ কৰে, আমি সেইবোৰ বস্তু শিকিব পাৰো, ৰাইট? আমি যে কওঁ এই চিকেন অকনমান, চিকেন নেকি? চিকেন, ৰাইট? আফ্ৰিকান হয় নেকি? আফ্ৰিকান, ৰাইট? গতিকে কি প্ৰনাউন্সিয়েশ্যনটো কেনেকে গম পাম? আমি যেতিয়া শুনিম বা এনেকুৱা কিছুমান বস্তুৰ পাৰ্থক্যটো জানিম যে TH থাকিলে কেনেকে প্ৰনাউন্স কৰে, SH থাকিলে কেনেকে প্ৰনাউন্স কৰে, CH থাকিলে কেনেকে প্ৰনাউন্স কৰে। ডিফাৰেঞ্চিয়েশ্যনটো গম পোৱাটো জৰুৰী। টাং টুইষ্টাৰ্ছ ব্যৱহাৰ কৰিম, যিটো আমাৰ পিছৰ ক্লাছবিলাকত আহিব। আমি টাং টুইষ্টাৰ্ছ কিছুমান ইউজ কৰিম, যেনে she sells, she shells, ৰাইট? 4টা শব্দ দিয়া আছে, তাৰমানে তাই কি বিক্ৰী কৰে? সাগৰীয় যিবোৰ শামুক আছে সেইবোৰ বিক্ৰী কৰে, সাগৰীয় শামুকৰ খোলাবোৰ বিক্ৰী কৰে, ৰাইট? She sells, she sells, ৰাইট? এনেকুৱা বস্তু কিছুমান আমি টাং টুইষ্টাৰ ইউজ কৰিব পাৰো। এইবোৰো আমি প্ৰেক্টিচ কৰিম, আমাৰ আহিবলগীয়া ক্লাছেছ বিলাকত কৰিম। তাৰপিছত মিৰৰ প্ৰেক্টিচ, যিটো বস্তু আমি চব ক্ষেত্ৰতে কৰা উচিত। আমি যদি বক্তৃতা দিবলৈ যাওঁ, বক্তৃতা দিলেও আমি মিৰৰ প্ৰেক্টিচ কৰা উচিত। আমি এক্টিঙৰ ক্ষেত্ৰতো মিৰৰ প্ৰেক্টিচ পাওঁ, ৰাইট? ডেন্সৰ ক্ষেত্ৰতো মিৰৰ প্ৰেক্টিচ পাওঁ। ঠিক তেনেকে স্পকেন ইংলিছৰ ক্ষেত্ৰত মিৰৰ প্ৰেক্টিচ কিহৰ কাৰণে জৰুৰী? সেইটোৱে আমাৰ কনফিডেন্সটো বুষ্ট কৰে। কাৰণ আমি গম পাই থাকিম যে মই যেতিয়া এইটো বস্তু কৈছো, মোক এনেকুৱা দেখা হৈ থাকিব, মই সেই বস্তু ক'লে মোক তেনেকুৱা দেখা হৈ থাকিব। মই এইটো চিন্তা কৰিব নালাগে কোৱাখিনি সময়ত যে মোক বেয়া দেখাইছে নেকি, বা মই পাৰিছো নে ঠিকে এক্সপ্ৰেছ কৰিব, বডি লেংগুৱেজটো মোৰ ঠিকে আছে নে নাই, সেইটো বস্তুৰ কাৰণে চিন্তা কৰিবলগীয়া নহয়। গতিকে মিৰৰ প্ৰেক্টিচিংটো জৰুৰী বহুত ক্ষেত্ৰত, নট অনলি স্পকেন ইংলিছ, বাট কনফিডেন্স বুষ্ট আপৰ কাৰণে সেইটো এটা জৰুৰী এটা ইনগ্ৰেডিয়েন্ট। ঠিক আছে, তাৰপিছত আৰু ইছ্যু আছে আমাৰ লেক অফ স্পিকিং প্ৰেক্টিচ। এতিয়া ডাঙৰ কথাটো হ'ল আমাৰ শব্দও বহুত জানো আমি, ৰাইট? শব্দও বহুত জানো, কেনেকে প্ৰয়োগ কৰিব লাগে আমি টাৰ্ম বিলাকো জানো, কোন জাগাত কোনটো ক'ব লাগে আমি সেয়াও জানো, সুৰো জানো, কিন্তু কোৱা কিহৰ কাৰণে নহয়? বিকজ আমাৰ প্ৰেক্টিচ কৰিবলৈ মানুহ নাই। প্ৰেক্টিচ কৰিবলৈ গ'লে কি থ বৰ লাচ্ছা, আমাৰ পুতেকটো ওলাইছে, বৰ বিলাতৰ পৰা আহিছে, ইংলিছত ক'ব আহিছে, তেনেকে কয় আমাৰ মানুহে। That is why we lack that confidence to speak out loud something in English, right? গতিকে কি কৰিব লাগিব? এইটো বস্তু কিয় হয়? They study grammar and writing more. আমাৰ ল'ৰা ছোৱালী বিলাকে কি কৰে? ষ্টুডেন্টছ বিলাকে গ্ৰামাৰ আৰু লিখা বস্তু বেছি ষ্টাডি কৰে, but rarely get to speak English. কিন্তু ইংলিছ ক'বলৈ নাপায় তেওঁলোক, ইংলিছ ক'বলগীয়াই নহয়। ইংলিছ মিডিয়াম স্কুলত কি হয়? এতিয়া ইংলিছ মিডিয়াম স্কুল বহুত আছে, বহুত এনেকুৱাও আছে য'ত একো ভালো নহয়, বহুত এনেকুৱা আছে য'ত ভালকে ইন্ট্ৰডাকশ্যনৰ পৰা আদি কৰি চব বস্তু ইংলিছত এড্ৰেছ কৰিবলৈ শিকাই দিয়া হয়। ক্লাছটোত যিখিনি কনভাৰচেশ্যন হয় গোটেইখিনি ইংলিছত হয়, ষ্টুডেণ্টৰ ফালৰ পৰাও যি সুধিব লাগে চব ইংলিছত সুধিবলগীয়া হয়। গতিকে ইভেন্টুৱেলি এটা কি হয়, ইম্পেক্ট এটা পৰে, যে বাধ্য হৈ হলেও হওক বা নিয়মৰ ভিতৰত থাকি হলেও হওক, তেওঁলোকে কি ইংলিছত বস্তুটো কওঁতে 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 গ্ৰেজুৱেলি তেওঁলোকৰ ষ্টকটো ভাল হৈ যায় বা কোৱা অভ্যাসটো বিল্ড হৈ যায়। গতিকে এইটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ। আমি প্ৰেক্টিচটো সমানে কৰিবলৈ যেতিয়া পাম তেতিয়া আমাৰ ইম্প্ৰুভ হ'ব, ৰাইট? গতিকে ট্ৰিক কিছুমান আছে। ইন্ট্ৰডাকশ্যন টু ডেইলি স্পিকিং টাইম ইজ নেচেচাৰী, ইভেন 10 minutes হেল্পছ। আমি স্পকেন ইংলিছৰ যিটো চিৰিজ কৰিবলৈ গৈ আছো, আমাৰ ক্লাছেছ বিলাক বেছি দীঘল নহয়, 10 বা 15 মিনিটৰে ক্লাছ হ'ব, আৰু তাত আমি সেশন কৰিম কিছুমান। আজি আমি অমুকটো বিষয়, কালি অমুকটো বিষয়, আৰু যেতিয়া মই কৈ যাম তাৰে পিছত আপোনালোকে ৰিপিট কৰি কৰি যাব মোৰ কাৰণে, মই তাৰেও স্পেচ কিছুমান এৰি এৰি দিম, ঠিক আছে? তাৰপিছত কি কৰিব পাৰি? শৰ্ট স্পিকিং টাস্ক এট হোম। আমি ঘৰত কিছুমান বস্তু কোৱা প্ৰেক্টিচ কৰিব পাৰো, যে ডেছক্ৰাইব ইউৰ ৰুম ইন 5 lines। আপোনাৰ ৰুমটো কেনেকুৱা? 5টা লাইনৰ ভিতৰত ডেছক্ৰাইব কৰক।
নিজৰ কেৰেক্টাৰটো ডিছক্ৰাইব কৰক, নিজৰ ঘৰৰ পৰিয়ালসমূহৰ বিষয়ে কওক, এনেকুৱা ধৰণৰ বস্তু আমি কৰিব পাৰো, ৰাইট? তাৰপিছত কি কৰিব পাৰো? পেয়াৰ টক এভৰি ডে, টক টু ইয়ৰ ফ্ৰেণ্ড এবাউট ইয়ৰ ফেভৰেট ফুড। পেয়াৰ টকটো কি? আমি অকলে কৰিব নোৱাৰো, জোৰ হৈ কৰিব লাগিব। মানে আপুনি আপোনাৰ প্ৰিয় বন্ধুজনক আপোনাৰ প্ৰিয় খাদ্যটোৰ বিষয়ে ক'লে, আপোনাৰ প্ৰিয় বন্ধুজনে আপোনাক ক'লে খাদ্যৰ বিষয়ে। আৰু কিছুমান এনেকুৱা কাম কৰিব পাৰে, যেনে আপুনি জীৱ-জন্তুৰ বিষয়ে ডেছক্ৰাইব কৰিছে, ঠিক আছে? চাপোজ আপুনি কাজিৰঙাৰ ওৱান হৰ্ন যিটো ৰাইন'চৰাছ সেইটোৰ বিষয়ে ডিছকাছ কৰিছে। ৰাইনোৰ বিষয়ে ডিছকাছ কৰোঁতে কি আছে? তাৰে বৈশিষ্ট্যসমূহৰ বিষয়ে আপুনি কওক আৰু তাক গেছ কৰিবলৈ দিয়ক যে এনিমেলটো কি। এতিয়া বস্তুখিনি শুনি উঠি গেছ কৰা জনৰো মেমৰিটো টেষ্ট হ'ব আৰু লগতে আপোনাৰ স্কিলছটো টেষ্ট হ'ব যে আপুনি বুজাই দিব পাৰিছে নে নাই। তেনেকুৱা ধৰণৰ বস্তু কিছুমান আমাৰ ডেইলি লাইফত আমি যদি ইউজ কৰোঁ, তেতিয়া আমাৰ কাৰণে ইউজফুল হ'ব। গতিকে আই হোপ এই ছেশ্যনটো আপোনালোকৰ কাৰণে ইউজফুল আছিল। আমি ইংলিছৰ ক্ষেত্ৰত সাধাৰণতে ফেচ কৰা প্ৰব্লেমবিলাক এইবিলাক, আৰু কেনেকেনো চল্ভ কৰিম তাৰ বিষয়ে আমাৰ আহিবলগীয়া ছেশ্যনবিলাকত গোটেইখিনি কথা মই পাতিম। আই হোপ আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'খিনি চাব। এইটো চেনেলতে আপলোড কৰা হ'ব আমাৰ ভিডিঅ'ছখিনি, আপোনালোকে চাই উপকৃত হ'ব বুলি মই আশা ৰাখিছো। লগে লগে আমি স্পকেন ইংলিছৰ অফলাইন বেটছো আৰম্ভ কৰাৰ কথা ভাবিছো। আপোনালোকৰ ৰেছপন্সৰ ওপৰত বেছ কৰিয়ে সেইটো বস্তু কৰিব পাৰিম, যে আপোনালোকে যদি বিচাৰে যে স্পকেন ইংলিছৰ এটা অফলাইন ক্লাছো লাগে বা আমি অনলাইন বেটছক পঢ়ুৱালে আমি পঢ়িম, আপোনালোকৰ ফিডবেকটো জানিব বিচাৰিছো। এইটো জাষ্ট এটা ইন্ট্ৰডাকশ্যন, ইয়াৰ পিছত আৰু কেইটামান ফ্ৰী ভিডিঅ' আহিব। আপোনালোকে আমাক কমেন্ট কৰি জনাব যে আপোনালোকে ইংলিছ কওঁতে কি প্ৰব্লেম ফেচ কৰি আছে, বা ইংৰাজী ক'বলৈ বিচাৰে কিন্তু ক'ব পৰা নাই কি কাৰণত, বা ইংৰাজী কওঁতে কি অসুবিধা আপোনালোকে পায়, সেই গোটেইখিনি বস্তু আমাক কমেন্ট ছেকশ্যনত জনাব। আমি আপোনালোকৰ সেই ইছ্যুখিনি চল্ভ কৰিবৰ কাৰণে ট্ৰাই কৰিম, আৰু লগতে আমাৰ আহিবলগীয়া ছেশ্যনবিলাকত আমি সেইখিনি বিষয়ৰ ওপৰত আলোচনা কৰিম। গতিকে আজিলৈ ইমানেই। ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছো। আনটিল নেক্সট টাইম, টেক কেয়াৰ।